দীৰ্ঘ বিৰতিৰ মূৰত পুনৰ আৰম্ভ হৈছে যোৰহাট মাজুলী সংযোগী দলঙৰ কাম। ঠিকাদাৰী প্ৰতিষ্ঠানে পলায়ন কৰাৰ পাছতেই বিগত ১.৫ বছৰ ধৰি বন্ধ হৈ আছিল দলং নিৰ্মাণৰ কাম। ৩০% কাম সম্পূৰ্ণ নোহোৱাকৈ ঠিকাদাৰী প্ৰতিষ্ঠানে পলায়ন কৰাৰ সৃষ্টি হৈছিল অনিশ্চয়তা। অৱশেষত কেন্দ্ৰীয় চৰকাৰে নতুনকৈ নিবিদা আহ্বান কৰি SP সিংলা কোম্পানীক দলং নিৰ্মাণৰ ঠিকা প্ৰদান কৰিছে। দীৰ্ঘ বিৰতিৰ পিছত দলং নিৰ্মাণৰ কাম পুনৰ আৰম্ভ হোৱাত উৎসাহিত দুয়োখন জিলাৰ লোক। আৰু আমাক তাৰ পৰা কিছু পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক ৰিজু কুমাৰ শইকীয়াই। যিখন দলং সেই দলঙৰ কাম যোৱা প্ৰায় ১.৫ বছৰ বন্ধ হৈ আছিল। বিভিন্ন কাৰণত বিশেষকৈ দুটা নিৰ্মাণ সংস্থা বা ইউপি ষ্টেট কনষ্ট্ৰাকশ্যন কমিটিৰ নামত কনষ্ট্ৰাকশ্যন লিমিটেড প্ৰাইভেট লিমিটেডক দিয়া হৈছিল আৰু ইউপি কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে সেই কাম এটা ঠিকাদাৰ হিচাপে নিযুক্তি কৰিছিল BRCক আৰু যাৰ বাবে দুইটা সংস্থাৰ মাজত ঘটা মনোমালিন্য অৰ্থনৈতিক বা ধনৰ বাবে হোৱা যি সংঘাত সেই সংঘাতৰ বাবে স্তব্ধ হৈ পৰিছিল আৰু যাৰ বাবে যি আচলতে বহু ৰাইজে আশা কৰিছিল যে ২০২৬ চনত এই দলংখন মুকলি হ'ব ৰাইজৰ বাবে, কিন্তু সেই আশা পূৰণ নহ'ল, যাৰ বাবে এতিয়া প্ৰায় ১.৫ বছৰ অতিক্ৰম কৰাৰ পাছত পুনৰ দেখা গৈছে যে নতুন এটা সংস্থা SP সিংলা নামৰ এটা নিৰ্মাণ সংস্থাক ইতিমধ্যে এই কামৰ দায়িত্ব দিয়া হৈছে আৰু এই SP সিংলাৰ এই কনষ্ট্ৰাকশ্যন লিমিটেডে ইতিমধ্যে কাম আৰম্ভ কৰিছে। মোৰ সহযোগীয়ে দেখুৱাইছে এই মুহূৰ্তত মই উপস্থিত আছোঁ মাজুলী যোৰহাট সংযোগী যি দলং সেই দলঙৰ যি জাজিমুখ হাতীখালৰ যিটো অংশ সেই হাতীখালৰ অংশত উপস্থিত আছোঁ আৰু ইতিমধ্যে SP সিংলাৰ যিসকল নিৰ্মাণ সংস্থাৰ সৈতে জড়িত যিসকল কাৰিকৰী বিষয়াকে ধৰি যিসকল বিষয়া আছে তেওঁলোক এতিয়া ব্যস্ত আছে, দিনে নিশাই এই কাম অব্যাহত ৰাখিছে আৰু ইতিমধ্যে দেখা গৈছে মোৰ সহযোগীক দেখুৱাইছোঁ যে মাজুলীৰ দলঙৰ সংযোগী যিখন দলং সেই দলঙৰ যোৰহাটৰ যিটো অংশ সেই যোৰহাটৰ অংশৰ যিসমূহ খুঁটা এই খুঁটাসমূহ চকুৰে মনিব নোৱাৰা এই খুঁটাসমূহ হাতীখাল অঞ্চলত আছে। মূল যিখন ব্ৰহ্মপুত্ৰৰ নদী সেই নদীৰ পৰা প্ৰায় ৫-৬ কিলোমিটাৰ দূৰত্বত এইসমূহ আছে আৰু এনেদৰে দেখা গৈছে যে হাতীখাল অঞ্চলত ইতিমধ্যে দিনে নিশাই তৎপৰতা বৃদ্ধি পাইছে। এই সংস্থাৰ সৈতে জড়িত এই নিৰ্মাণ সংস্থাৰ সৈতে জড়িত যিগৰাকী জনসম্পৰ্কৰক্ষী বিষয়া তথা এই অঞ্চলৰ এগৰাকী সচেতন যুৱক আছে মোৰ সৈতে আছে, মই তেওঁৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব যে ১.৫ বছৰ বন্ধ হৈ আছিল এই যিখন যোৰহাট আৰু মাজুলী সংযোগী যিখন দলং সেই দলঙৰ কাম বন্ধ হৈছিল, স্তব্ধ হৈছিল, যাৰ কাৰণে দুইখন জিলাৰ ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু শেহতীয়াকৈ এতিয়া নতুন সংস্থাক দায়িত্ব দিছে, নতুন সংস্থাই কাম আৰম্ভ কৰিছে। কিমান কামৰ অগ্ৰগতি হৈছে? এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ২২ তাৰিখে আমাক কাম উদ্বোধন কৰি গ'ল। এতিয়া দ্ৰুতগতিয়ে আমাৰ কাম আগবাঢ়িছে। অতি সোনকালে আমাৰ এই ২ বছৰতে এই দলংখন আদায় কৰিম বুলি আমি ভাবিছোঁ। ২ বছৰ আমাৰ মেচিনাৰী মেন পাৱাৰ আমাৰ চব আহিলে, এতিয়া আমি দ্ৰুতগতিত কাম চলাইছোঁ। আপোনালোকেতো দেখিছে এই মেচিন চলি আছে, লেবাৰ আছে। এই ২ বছৰত আমি আদায় হ'ম বুলি ভাবিছোঁ। দেখা গৈছে যে ২ বছৰৰ ভিতৰত এই কাৰ্য সমাপন কৰিব ইতিমধ্যে তেওঁলোকে আৰু এগৰাকী কাৰিকৰী বিষয়া আছে। कैसे यह काम शुरू हुआ? अभी हम लोग इससे पहले नेक्स्ट प्रोजेक्ट था लखनऊ का, वहाँ से करके हम लोग हमारी पूरी टीम SP सिंगला की यहाँ पे आई हुई है, ठीक है ना। और ये प्रोजेक्ट अभी रनिंग में चल रहा है। फाउंडेशन का कुछ काम पहले से हो रखा था, 25 to 30%। नेक्स्ट जो हमारा बचा हुआ है वो इन प्रोग्रेस में, अब हमारा वेल का सिंकिंग का काम चालू हो गया है, इन प्रोग्रेस में है। अभी हमारा मोटा जितना भी आपका A2 से लेके और ब्रह्मपुत्रा के A1 तक सभी वेल्स में हमारा काम रनिंग में है। থেংক ইউ। এয়া আছিল যি SP সিংলাৰ নিৰ্মাণ সংস্থাৰ যিসকল কাৰিকৰী বিষয়াৰ ভাষ্য আৰু ইতিমধ্যে দেখা গৈছে যে স্থবিৰ হৈ পৰা এই যি দলঙৰ নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ হোৱাৰ লগে লগে দেখা গৈছে যে এই অঞ্চলৰ ৰাইজৰ মাজত উৎসাহ বৃদ্ধি হৈছে। মই পুনৰ আপোনাৰ ওচৰলৈকে আহিব খুজিছোঁ যে এই যে কাম বন্ধ হৈছিল, বন্ধ হোৱাৰ পাছত কাম আৰম্ভ হ'ল, এই সময়ত আপুনি যিহেতু এগৰাকী স্থানীয় যুৱক হিচাপে স্থানীয় ৰাইজৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বিৰূপ মন্তব্য আছিল, এতিয়া কেনে? এতিয়া আমাৰ জনসাধাৰণে ছাপোৰ্ট কৰিছে অতি সোনকালে হ'বৰ কাৰণে। এতিয়া দ্ৰুতগতিত আমাৰ কাম চলি আছে আৰু কাম আগবাঢ়িয়ে গৈ আছে আৰু অতি সোনকালে কামটো হ'ব বুলি আমি আশা কৰিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। এয়া আছিল আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক কিছু পৰিৱেশ তথা প্ৰতিক্ৰিয়া শুনোৱাৰ বাবে।